যদি আপুনি এখন ইউজ কাৰ কিনিম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব। ভিডিঅ'টো আপোনালোকে স্ক্ৰিপ্ট নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাওক, সকলোখিনি তথ্য আপোনালোকে বুজি পাব। যদি আপোনালোকে এখন গাড়ী কিনিম বুলি ভাবিছে আপোনালোকৰ ফেমিলিৰ কাৰণে তেতিয়াহ'লে খুবেই ইম্পৰ্টেণ্ট। আৰু আপোনালোকে ফাইনেন্সত ল'ব পাৰিবনে নোৱাৰে তো সেইখিনি মই আপোনালোকক জনাই দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। মোৰ লগত দাদা আছে। দাদা নমস্কাৰ। নমস্কাৰ। বাকী ভালে আছে না দাদা? ভাল ভাল। ওকে, তো আমাৰ লগত দাদা আছে আৰু দাদাৰ নাম হৈছে ইনামুল। গতিকে আপোনালোকে দাদাৰ লগত কথা পাতিব, তাৰ আগতে আমি আপোনালোকক গাড়ীবিলাকৰ কণ্ডিশ্যনবিলাক কৈ দিওঁ। এখন মাৰাজো, এখন স্কৰপিঅ', এখন আপোনাৰ TUV 300 আৰু এইফালে ডাষ্টা আছে আৰু গাড়ী ভিতৰত আছে। দাদা আমি এখন মাৰাজৰ পৰা আহোঁ, যিহেতু 7 ছিটাৰ গাড়ী বহুতে বিচাৰে। এইটো আপোনাৰ মাহিন্দ্ৰা মাৰাজো, একদম টপ মডেল হয়। গাড়ীখন কমপ্লিট অৰিজিনেল পেইণ্টত আছে। আপোনাৰ কেপ্টেন সিটৰ গাড়ী হয়। কোনোবাই যদি লাগে যে এখন মোৰ প্ৰাইভেট 8 ছিটাৰ গাড়ী লাগে তো এইখন ল'ব পাৰে কাষ্টমাৰে। খুব ধুনীয়া গাড়ী হয়, ফাৰ্ষ্ট অনাৰৰ গাড়ী, 2019ৰ লাষ্ট মানে 20 বুলি ক'ব পাৰি, ডিচেম্বৰৰ গাড়ী হয়। M8 একদম টপ মডেল গাড়ী। এইখন 1,20,000 কিলোমিটাৰ চলিছে। 1,20,000 কিলোমিটাৰ চলিছে, অন ৰেকৰ্ড পাব। আৰু গাড়ীৰ দাম আছে 10,50,000। যদি কাষ্টমাৰে ল'ম বুলি ভাবে মোৰ লগত কণ্টেক্ট কৰক, মই আপোনাক 5 লাখ টকা ডাউন পেমেণ্টত গাড়ী আহি যাব। তো নেক্সট এখন স্কৰপিঅ আপোনাৰ 2015-16 মডেল A6 প্লাছ, নিউ কণ্ডিশ্যনৰ হৈ আছে, কমপ্লিট অৰিজিনেল পেইণ্টত আছে। অলপ চলপ জেগাত স্ক্ৰেচেছ আছিলে, মই আপোনাক টাচ আপ অলৰেডি ৰিপেইণ্ট কৰা হৈছে। জেগা জেগা বাম্পাৰত অলপ স্ক্ৰেচেছ আছিলে, মই কালাৰ কৰাই দিলোঁ। বাকী কমপ্লিট বডি অৰিজিনেল পেইণ্টত। গাড়ীৰ ফিচাৰ্ছ গোটেইখিনি থাকে। এইখন A6 প্লাছ মানে আপোনাৰ ABS, 4 ABS, এয়াৰ বেগ, লগতে মিউজিক চিষ্টেম, LCD, বেক কেমেৰা কমপ্লিট কাষ্টমাৰে পাব। নিউ সিট কভাৰ সৈতে পাই যাব। খুব ভাল মানুহৰ গাড়ী আছিলে। যদি গাড়ীখন ল'ম বুলি ভাবে মই আস্কিং প্ৰাইচটো কৈ দি আছোঁ যে 7,20,000, 7,20,000 টকা আস্কিং আছে। যদি কোনোবাই ল'ম বুলি ভাবে স্ক্ৰীনত নাম্বাৰ আহি আছে, কণ্টেক্ট কৰক, মই সামথিং নেগোচিয়েশ্যন কৰি দিম আৰু 3 লাখ টকা ডাউন পেমেণ্টত গাড়ীখন আহি যাব। তো নেক্সট এখন আছে TUV 300। TUV 300, মাহিন্দ্ৰা TUV 300 আপোনাৰ T6 প্লাছ। এইখন আপোনাৰ ছেকেণ্ড টপ মডেল গাড়ী হয়। গাড়ীখনৰ ফিচাৰ যিখিনি থাকে গোটেইখিনি থাকে। আপোনাৰ পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টিয়াৰিং, AC, লগতে 4 ABS, এয়াৰ বেগ, LCD, বেক কেমেৰা সৈতে কাষ্টমাৰে গাড়ীখনত পাব। গাড়ী একদম নিউ কণ্ডিশ্যনৰ হৈ আছে। যে কোনোবাই যদি লাগে যে কম বাজেটত মোৰ SUV গাড়ী লাগে তো এইখন ল'ব পাৰে। গাড়ীৰ দামটো একদম কমাই লগাই দি আছোঁ, 5,50,000 আস্কিং প্ৰাইচ আছে। ইয়াত সামথিং নেগোচিয়েশ্যন হ'ব। 2.5 পৰা 3 লাখ টকা ডাউন পেমেণ্টত গাড়ীখন ওলাই যাব। তো নেক্সট এখন ডাষ্টা আছে। ডাষ্টাৰ, এইখন আপোনাৰ AR ৰেজিষ্ট্ৰেশ্যনৰ ডাষ্টাৰ হয়। কোনোবাৰ যদি লাগে যে সস্তা গাড়ী এখন SUV লাগে, ডাষ্টাৰ AR ৰেজিষ্ট্ৰেশ্যন হয়। মই ডকুমেণ্টেশ্যন কমপ্লিট ইনক্লুডিং কৰাই দিম। মাত্ৰ 2,80,000 টকা আহিব। 2,80,000 টকাত ডাষ্টাৰ ল'ব পাৰিব কাষ্টমাৰে। 2015ৰ ডাষ্টাৰ হয়। 2015ৰ ডাষ্টাৰ আপোনাৰ AR ৰেজিষ্ট্ৰেশ্যনৰ হয়। মই ডকুমেণ্টেশ্যন কৰি দিম ইনক্লুডিং। আৰু মাত্ৰ 2,80,000 টকা। ইয়াত কোনো ফাইনেন্স নহ'ব, কাষ্টমাৰে কেছ ল'ব লাগিব। এখন ৱেগনাৰ আপোনাৰ মাৰুতি চুজুকি ৱেগনাৰ খুব ডিমাণ্ড গাড়ী হয়। 2010ৰ টেক্স 2030 লৈকে আপডেট আছে। গাড়ীখনত ডুৱেল টন কৰা আছে, ৰুফ ৰেল লগোৱা আছে, সোনি হাই কোৱালিটি মিউজিক চিষ্টেম আছে, আফটাৰ মাৰ্কেট এলয় লগোৱা আছে। এইবিলাক গাড়ী একচুৱেলি কিয় LCD বেক কেমেৰা এণ্ড্ৰইড LCD বেক কেমেৰা কমপ্লিট লগা আছে। কাষ্টমাৰে যদি ল'ম বুলি ভাবে একদম নতুন কণ্ডিশ্যনৰ গাড়ী হয়। কাৰণ এইটো মডেলৰ গাড়ী বহুত ডিমাণ্ড হয়, বহুত কাষ্টমাৰে ভাল পায়। তো এনেকুৱা কণ্ডিশ্যনৰ গাড়ী পাবলৈ নাই। যদি কাষ্টমাৰে ভাবে যে মোৰ ভাল কণ্ডিশ্যন লাগে আৰু বহুত খৰচা কৰা মডিফাই কৰা গাড়ী লাগে তো বেষ্ট গাড়ী আছে। এইখনৰ গাড়ীৰ দাম আছে 2,05,000 টকা। ইয়াত নেগোচিয়েশ্যন হৈ যাব আৰু লগতে ফাইনেন্স নহ'ব, ডকুমেণ্টেশ্যন আৰু উইথ ট্ৰান্সফাৰ মই কাষ্টমাৰক কৰি দিম। এইখন আপোনাৰ মাহিন্দ্ৰা স্কৰপিঅ VLX মডেল, 2007 মডেল হয়। গাড়ীৰ টেক্স 2028 লৈকে আপডেট আছে। খুব ভদ্ৰ মানুহৰ গাড়ী হয়। গাড়ী VLX বুলি ক'লে টপ মডেলত আহি যায়। যেনেকৈ আজিকালি S11 বুলি ক'লে মানুহে ভাবে টপ মডেল। তো এই গাড়ীটো একচুৱেলি VLX মডেলত টপ মডেল আহে। এইটো মডেলত ফিচাৰ্ছ আপোনাৰ যিমানখিনি থাকিব লগা আছে LCD সৈতে কমপ্লিট কাষ্টমাৰে পাব। বেক ৱাইপাৰো পাই যাব। বহুত ভাল মানুহৰ একদম নিট এণ্ড ক্লিন হৈ আছে গাড়ী। মাত্ৰ 2,90,000
মাত্র 2,90,000 টাকাত আপনি স্করপিও লৈ যাক ওকে হ্যাঁ তো- গাড়ি খুব ধুনীয়া হৈ আছে কোম্পানি এলয় লাগা আছে এখন দাটসান গো আপনার 2015-16 মডেল অপশন টি মডেল হয় কন্ডিশন কাস্টমারে জানে মোর হাতত সব গাড়ি গ্যারেন্টি ওয়ারেন্টি থাকে ইঞ্জিনৰ গ্যারেন্টি নন এক্সিডেন্টাল গ্যারেন্টি গিয়ারবক্সৰ গ্যারেন্টি কাস্টমারে পাবো আৰু লগতে এখন গাড়ীৰ দাম মাত্ৰ 1,95,000 আছে 1,95,000 টাকা লৈ হওক গাড়ী লৈ যাক আৰু যদি ফাইনেন্স কৰে তো 1 লাখ টাকা ডাউন পেমেন্টত লৈ যাব ইকো স্পোর্ট টাইটানিয়াম 2017 পেট্রোল হ্যাঁ ফার্স্ট ওনারের গাড়ি কমপ্লিট অরিজিনাল পেইন্টত আছে বাম্পার টু বাম্পার অরিজিনাল বুলি কব পারি আমি এইখন গাড়ীত গাড়ি আপনার নিউ কন্ডিশনের গাড়ি হয় পেট্রোলর কোনোবার যদি লাগে কারণ ফোর্ডর পেট্রোলর যেটো ইকো স্পোর্ট বহুত ডিমান্ড হয় মার্কেটত খুব এভেলেবল কম পোৱা যায় হ্যাঁ এইখন গাড়ি মাত্র 4,50,000 দাম আছে 4,50,000 টাকা দাম আছে ইয়াত নেগোসিয়েশন হৈ যাব 2017 পেট্রোল অরিজিনাল পেইন্টৰ গাড়ি হ্যাঁ আৰু 2 লাখ টাকাৰ পৰা 2,20,000 টাকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব মাত্ৰ গাড়ীখন 44,000 চলিছে ওকে মাত্ৰ 44,000 গাড়ীখন চলিছে গাড়ীখন ল'ব পাৰে বেস্ট গাড়ী আছে ফৰ্ডৰ 2015 চেভ্ৰলেট স্পাৰ্ক হয় গাড়ী কন্ডিশন একদম ধুনীয়া হৈ আছে ইয়াত কম বাজেটৰ গাড়ী মই ওয়ারেন্টি গ্যারেন্টি নিদিও কিন্তু কন্ডিশন বহুত ধুনীয়া হৈ আছে মাত্ৰ 1,10,000 মানে 2015 স্পার্ক এসি রানিং আছে হয় গাড়ী সাসপেনশনৰ কাম নাই কোনো ধৰণৰ ইঞ্জিনৰ কাম নাই মাত্ৰ 1,10,000 ট্ৰান্সফাৰ ইন্স্যুরেন্স পলিউশন কমপ্লিট ইনক্লুডিং মই কাস্টমাৰক কৰাই দিম তো আপোনালোকক মই যিখিনি গাড়ী দেখুৱালো এই গাড়ীখিনিৰ ভিতৰত আপোনালোকৰ পছন্দ হৈছে নেকি যদি আপোনালোকৰ পছন্দ হৈছে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনত আহি থকা নম্বৰত যোগাযোগ কৰক আৰু যোগাযোগ কৰি আপোনালোকে এড্ৰেছটো সুধিব আৰু সেই এড্ৰেছ মতে আপোনালোক আহিব আহি আপোনালোকৰ যদি মন পছন্দ হয় তো গাড়ী এখন লৈ যাব তো ভিডিঅ'টো চাই কেনেকুৱা পালে তো কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব ধন্যবাদ